হয়, অসমৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি ক্ষুদ্ৰ চাহ বাগানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমত প্ৰায় ১.৫ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে পঞ্জীয়নকৃত। কিন্তু অতি পৰিতাপৰ বিষয় যে বৰ্তমান কেঁচা চাহপাতৰ মূল্য বহু পৰিমাণে হ্ৰাস পাইছে, যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। এইবিলাক হৈছে ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ বাগান, আৰু এই ক্ষুদ্ৰ চাহ বাগানসমূহৰ সৈতে অসমৰ প্ৰায় ১.৫ লক্ষাধিক পৰিয়াল জড়িত হৈ আছে। কিন্তু বৰ্তমান উৎপাদন ব্যয় যদি ১ কিলো কেঁচা চাহপাত উৎপাদন কৰোঁতে ব্যয় হয় প্ৰায় ২২-২৫ টকা ব্যয় হয়। কিন্তু বৰ্তমান ১ কিলো কেঁচা চাহপাত বিক্ৰী কৰি তেওঁলোকে লাভ কৰিছে ১৫ টকাৰ পৰা ১৮ টকা। এনেধৰণে আচলতে অতি কম মূল্য লাভ কৰিছে, যাৰ বাবে বাৰুকৈ সমস্যাত পৰিছে। মোৰ কাষত বৰ্তমান আছে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বিত্তীয় সম্পাদক জিতু গগৈ আছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম বৰ্তমান ৰেট কিমান চলি আছে আৰু হ্ৰাস হোৱাৰ কাৰণ কি? বৰ্তমান ৰেট আচলতে সাধাৰণ ৰেট আপুনি ১৮ টকা, আৰু কোনোবা ফেক্টৰীত হয়তো কোৱালিটিৰ নামত আপুনি ৩৫ টকাও হয়তো বৰ্ডত আনি থোৱা দেখাব পাৰে। কিন্তু মেক্সিমাম আমাৰ ছাপ্লায়াৰখিনিয়ে বা খেতিয়কে আপুনি ১৮ পৰা ২২ টকা মান পাই আছে বৰ্তমান অৱস্থাত। হ্ৰাস হোৱাৰ কাৰণটো একচুৱেলি এইটো আচলতে আমি ভাবোঁ, তাৰমানে প্ৰতি বছৰে আমি যিহেতু দেখি আহিছোঁ যে তেখেতসকলে যিখিনি অজুহাত দেখুৱায়, সেই অজুহাতখিনি প্ৰতি বছৰে দেখুৱাই আহিছে। মই ভাবোঁ এইটো হ্ৰাস হোৱাৰ বিশেষ কাৰণ নাই। এইটো হ'ল ব্যৱসায়িক গোষ্ঠীৰ এটা মানে কাৰচাজি। ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মানে মূৰত মৰা এটা হ'ল এই কাৰচাজি, বনিয়া গোষ্ঠী। ইয়াত বনিয়া গোষ্ঠী বুলি কওঁতে আপুনি হয়তো ইয়াত বিভিন্ন ধৰণৰ বৃহৎ পুঁজিপতি গোষ্ঠী জড়িত হৈ আছে। আৰু এটা কথা আমি বিশেষকৈ অসম চৰকাৰক এটা অনুৰোধ জনাব বিচাৰোঁ যে অসমত ইমান খেতিয়ক জড়িত হৈ আছে, ক্ষুদ্ৰ চাহ খেতিয়ক জড়িত হৈ আছে। অসমীয়া জাতিটোৰ আপুনি উজনি অসমখনত বিশেষকৈ এতিয়াতো গোটেই নামনিয়ে চামনিয়ে য'তে সুবিধা হৈছে ত'তেই চাহ খেতি হৈছে। কিন্তু উজনি অসমখনৰ গোটেই যুৱচামক উশৃংখলতাৰ পৰা এটা শৃংখলিত ৰূপলৈ অনা মূল ভেটিটোৱে হৈছে ক্ষুদ্ৰ চাহ খেতি। আমাৰ ক্ষুদ্ৰ চাহ খেতি আৰু ২-৩ বছৰ পাছত আমাৰ ৫০ বছৰত ভৰি দিব। গতিকে এই ৫০ বছৰৰ অৱস্থাত আমাৰ এতিয়া যদি এই খেতিটোৰ প্ৰতি এনেকুৱা এটা সৃষ্টি হয়, কিন্তু আমাৰ উঠি অহা চাম এই খেতিৰ প্ৰতি আকৰ্ষিত নহ'ব, আকৌ কিন্তু উশৃংখল এটা পৰিৱেশলৈ গতি কৰিব। এই উশৃংখল পৰিৱেশটো ক'লৈ যাব কিন্তু সময়হে নিৰ্ভৰ কৰিব। গতিকে মই ভাবোঁ যে চৰকাৰে এই ক্ষেত্ৰত অলপ গুৰুত্ব দিয়ক, এই সুদৃষ্টি ৰাখক, ইয়াকে মই কামনা কৰিছোঁ। কিমান ন্যূনতম মূল্য কিমান বিচাৰে আপোনালোকে? আমি নিম্নতম মূল্য ৩০ টকাৰ ওপৰত থকাটোৱে বিচাৰোঁ, কাৰণ আমাৰ খৰচবিলাক ২৫ টকাৰ ওপৰতে পৰে। ইয়াৰ লগত আমাৰ ঘৰুৱা কাম কাজবিলাকো ইয়াৰ নিৰ্ভৰ কৰিয়ে চলি থাকে। আৰু ইয়াৰ আজিকালি আপোনাৰ আমি চৰকাৰৰ গাইডলাইন মতে আমি এই দৰৱ পাতি আজি যিমানখিনি মাৰিব লাগে তেনেকেই মাৰি থাকোঁ, কাৰণ আজিকালি দৰৱৰ দামো বাঢ়ি গৈছে, আৰু আজিকালি সাৰ দৰৱৰ এইবিলাকৰ মূল্য ঊৰ্ধ্বগামী হৈছে। মজুৰি বাঢ়িছে বহুত, আৰু মজুৰি বঢ়াৰ লগে লগে প্লাকিং এভাৰেজটো মানুহৰ নাবাঢ়ে। মানুহৰ স্কেলটো সদায় একেই থাকে, যিমান তেওঁলোকে ছিঙিব পাৰে সিমানেই দিয়ে। দাম হ্ৰাসৰ ফলত কি সমস্যা হৈছে? দাম হ্ৰাসৰ ফলত আমি যিখিনি উৎপাদন কৰিছোঁ, আমাৰ নিজৰ মূলধন যেতিয়া গুচি যায় আমি কাম কৰিবলৈ অপাৰগ হ'ম। গতিকে আমি হতাশ হৈছোঁ। আমি অৰ্থনীতিৰ দিশটো ক্ষুদ্ৰ চাহ খেতিয়কে এটা গুৰুত্বপূৰ্ণ দিশত আমি পালন কৰিছোঁ। দ্বিতীয়তে নিবনুৱা সমস্যাটো আমি সমাধা কৰি আছোঁ। গতিকে তেনেস্থলত যদি আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ উচিত মূল্য নাপাওঁ, তেতিয়াহ'লে আমি হতাশ হ'বলৈ বাধ্য। আৰু অনাগত সময়ত হয়তো আমাৰ ক্ষুদ্ৰ চাহ খেতি বাগান শেষ কৰি চাচি গছত আমি লগাবলৈ আমি বাধ্য হ'ম। যিহেতু এই গোটেই কথাটো বনিয়া গোষ্ঠীয়ে আগষ্ট ছেপ্টেম্বৰ মাহতে আমাৰ প্ৰডাকশ্যন বেছি হয়, আৰু সেইখিনি সময়ত আমাৰ দাম হ্ৰাস কৰে। গতিকে হয় আচলতে যিসকল বৃহৎ পুঁজিপতি গোষ্ঠী আছে, পুঁজিপতি চাহ গোষ্ঠী আছে, আৰু একাংশ বটলিফ ফেক্টৰী, এইসকলে আচলতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক আচলতে উচিত মূল্য দিব নিবিচাৰে। কেঁচা চাহপাতৰ উচিত দাম নিদিয়াৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ভাৰতীয় চাহ বোৰ্ডো এই ক্ষেত্ৰত আচলতে নীৰৱ দৰ্শক হৈ আহিছে। ভাৰতীয় চাহ বোৰ্ডে কঠোৰ এটা নীতি অৱলম্বন কৰিব লাগিছিলে, যাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত মূল্য লাভ কৰে। কিন্তু সেয়া সম্পূৰ্ণ ফুটুকাৰ ফেনত পৰিণত হৈছে তেওঁলোকে যিবিলাক দাবী জনাই আহিছে। ইয়াৰ উপৰিও জিলাই তেওঁলোকে জিলা আয়ুক্তক লৈ কমিটিও বিভিন্ন সময়ত গঠন কৰি আহিছে উচিত মূল্য লাভ কৰিবৰ বাবে আচলতে ক্ষুদ্ৰ চাহ খেতিয়কসকলে, কিন্তু সেইবিলাকো ফুটুকাৰ ফেনত পৰিণত হ'ল,
যাৰ বাবে বৰ্তমান এই কেঁচা চাহপাত উৎপাদনৰ মূল যিখিনি সময় সেই সময়খিনিতে তেওঁলোকৰ দাম হ্ৰাস হোৱাৰ ফলত বৰ্তমান হাহাকাৰ কৰিবলগীয়া হৈছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।